ফ্ৰেণ্ডছ মই আছোঁ বৰ্তমান পাঞ্জাৱীত থকা আইডল চিনেমা হল আৰু ইয়াতে আজি অসমীয়া চিনেমাৰ যি নৱবছৰ জোনাকী যাত্ৰা সম্পূৰ্ণ কৰিলে তাৰে ওপৰত এক বিশেষ অনুষ্ঠান আছে তাকে চাবৰ কাৰণে আহিছোঁ অলপ সময়ৰ পিছতে এই অনুষ্ঠান আৰম্ভ হ'ব আৰু ভিতৰত গৈ মই দেখাম কি অনুষ্ঠান আছে আৰু কি হ'ব গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম চ' আপোনালোকে ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ সকলোকে চাই থাকিব চ' দেৰি কৰি আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ 90 বছৰত অসমীয়া চলচ্চিত্ৰ অসমীয়া চিনেমাৰ বাবে আজি এক গৌৰৱৰ দিন 1935 চনৰ আজিৰ দিনটোতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে জাতিক গৌৰৱান্বিত কৰাৰ মহান অৱদান জয়মতী চিনেমাখনৰ সহমুক্তি কৰি এক অৱয়ব ইতিহাসৰ ৰচনা কৰিছিল চিনেমাখনে আজি 90 বছৰত ভৰি তোলে আৰু সেই ৰূপকোঁৱৰৰ পথেৰে বাট বুলি আজি অসমীয়া চিনেমা এক উদ্যোগলৈ ৰূপান্তৰ হৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিক উঠিবলৈ সক্ষম হৈছে আৰু আজিৰ এই পবিত্ৰ দিনটোতে অসমীয়া চিনেমাৰ সৈতে যিকোনো ধৰণে জড়িত প্ৰত্যেকগৰাকী কলা কৌশলীক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ লগতে অসমীয়া চিনেমাৰ জয়যাত্ৰা অব্যাহত থাকক সেয়াই কামনা কৰিলোঁ আৰু এতিয়া আহক অসমীয়া চলচ্চিত্ৰৰ নৱবছৰীয়া যি জোনাকী যাত্ৰাৰ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ আগবাঢ়ি যাম চলচ্চিত্ৰ বিজ্ঞান নিগমৰ তৰফৰ পৰা আজি যি সন্মান দিছিলে তাৰ বাবে মই সঁচাকৈ আপোনাৰ সকলোৰে ওচৰত কৃতজ্ঞ হৈ ল'ম কি ভাতৰ 90 বছৰীয়া তাৰ এগৰাকী যাত্ৰী হিচাপে মই সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ অসমীয়া চলচ্চিত্ৰৰ এগৰাকী যাত্ৰী হিচাপে লগতে যিগৰাকীয়ে আমাৰ সকলোৰে কাৰণে দুৱাৰখন মুকলি কৰি থৈ গ'ল আইডল সন্ধিকৈ তেখেতৰ শ্ৰীচৰণত মই প্ৰণাম জনাইছোঁ চনত জাহ্নু বৰুৱাৰ সাগৰলৈ বহুদূৰ ছবিখনত অভিনয় কৰি জুৰিৰ বিশেষ উল্লেখ লাভ কৰা বিষ্ণু খাৰঘৰীয়া ডাঙৰীয়া পৰৱৰ্তী সময়ত 2022 চনত জাহ্নু বৰুৱাৰে আন এখন ছবি বান্ধোনৰ জৰিয়তে পুনৰ একেই সন্মান তেখেতে লাভ কৰিছিল অসুস্থতাৰ বাবে তেখেত গুৱাহাটীত আহি উপস্থিত হ'ব পৰা নাই তেখেতে আমাক জনাইছে যে তেখেতৰ হৈ এই সন্মান গ্ৰহণ কৰিব সাংস্কৃতিক সাংবাদিক অমৃত বৰুৱাই বিষ্ণু খাৰঘৰীয়া দেৱৰ হৈ সন্মান গ্ৰহণ কৰিছে অমৃতৰ ঘৰৰ মৰাণতেই আৰু বিষ্ণু খাৰঘৰীয়া দেৱৰ সৈতে তেখেত জড়িত হৈ থাকে সেইবাবে অমৃতাই আহিছে এয়া বিষ্ণু খাৰঘৰীয়াৰ হৈ অমৃত বৰুৱা এইবাৰ আমি সন্মান জনাব বিচাৰিছোঁ অৰাজ্য ছবিখনৰ বাবে 1996 চনত আঞ্চলিক ভিত্তিত শ্ৰেষ্ঠ ছবিৰ ৰজত কমল লাভ কৰা ডাক্তৰ শান্তনা বৰদলৈ 2017 চনতো পুনৰ তেখেতে মাজজাতি কেতেকী ছবিখনৰ বাবে বঁটা লাভ কৰিছিল আৰু তেখেতৰ হৈ এই সন্মান গ্ৰহণ কৰিব পুনৰবাৰ নয়ন প্ৰসাদ ডাঙৰীয়া তেওঁকো মঞ্চলৈ অহাৰ বাবে আহ্বান জনাইছোঁ প্ৰতীক্ষা শৰ্মা আকৌ বঁটা প্ৰদান কৰিব অতুল পাচনি ডাঙৰীয়া এয়া বাস্তৱ দাসৰ পিতৃ নুনমাটি জাতীয় বিদ্যালয়ৰ ছাত্ৰ বাস্তৱে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে আৰু বাস্তৱৰ হৈ তেখেতে এয়া পুৰস্কাৰ গ্ৰহণ কৰিছে তেখেতো উপস্থিত হৈছেহি তেখেতকো মঞ্চলৈ আহিবৰ বাবে আহ্বান জনাইছোঁ ইয়াৰ লগে লগে যি তিনিগৰাকী অনুপস্থিত আছিল ৰচনা প্ৰতিযোগিতাৰ বঁটা প্ৰাপক তেওঁলোকক বঁটা প্ৰদান কৰা লগতে এই মঞ্চত দিলীপ দলে ডাঙৰীয়াও উপস্থিত হৈছে মই দিলীপ দলে ডাঙৰীয়াকো একে সময়তে সন্মান যচাৰ বাবে আহ্বান জনাইছোঁ শিল পৰিচালক আৰু জংকী পানী ছবিখন এই দুগৰাকী পৰিচালকে যুটীয়াভাৱে পৰিচালনা কৰি জুৰিৰ বিশেষ উল্লেখ সন্মান লাভ কৰিছিল দিলীপ দলে আৰু নাৰায়ণ সিং এয়া 2001 চনৰ কথা এইবাৰ আমি সন্মান যাচিব বিচাৰিছোঁ 2030 আজিও এখন কাল্ট মুভি হিচাপে ৰৈ গৈছে প্ৰতিটো প্ৰজন্মৰ বাবে এখন উল্লেখযোগ্য চিনেমা মন যায় এই মনটো কিন্তু বৰ ডেঞ্জাৰ বস্তু ৰে কেতিয়াবা মহাত্মা গান্ধী হ'বলৈ মন যায় নেপোলিয়ন হ'বলৈ মন যায় আৰু কেতিয়াবা চালা আম্বানী হ'বলৈ মন যায়
ক্ৰিকেট চালে তেণ্ডুলকাৰ হ'বলৈ মন যায় আৰু চিনেমা চালে অমিতাভ বচ্চন হ'বলৈ মন যায় য'ত ত'ত উৰি ফুৰে তই আকৌ চিৰিয়াখানা চাবলৈ নাযাবি বে নহ'লে আকৌ তোৰ শিয়াল হ'বলৈ মন যাব কণ নো ঠাট্টা আৰু ইয়া এম মণিৰাম ডাঙৰীয়াক সন্মান যাচিব সীমান্ত শেখৰ ডাঙৰীয়া ইয়া অৰূপ মান্না তেখেতক সন্মান যাচিছে সীমান্ত শেখৰ ডাঙৰীয়া দিছিলে হেমন্ত দাসে গতিকে আজি ময়েই বঁটাটি দিবলগীয়া হ'ল অভিনন্দন ইয়া হেমন্ত কুমাৰ দাস আৰু ভিলেজ ৰকষ্টাৰ ছবিখনেৰে অসমীয়া ছবি জগতক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক উচ্চ মান প্ৰদান কৰিছিল তেখেত ৰীমা দাস ডাঙৰীয়া বৰ্তমান উপস্থিত নাই তেখেতৰ মাতৃ গ্ৰহণ কৰিছে ধনুৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল ভৰিতা দাসে আৰু এতিয়া ধনু ডাঙৰ হৈছে মল্লিকা দাসক আমি সন্মান যাচিব বিচাৰিছোঁ কৃপাল কলিতা দীৰ্ঘদিনে অসমৰ অভিনয় জগতৰ সৈতে তদুপৰি পৰিচালনাৰ সৈতে জড়িত হৈ 2020 চনত তেখেতে অসমলৈ সন্মান কঢ়িয়াইছিল কৃপাল কলিতা অসমীয়া দৰ্শকৰ মনত সাজ বহুৱাবলৈ সক্ষম হৈছে ডাক্তৰ জাহানাৰা বেগম বাইদেৱে সন্মান জনাইছে পৰিচালক চাৰু কমল হাজৰিকাদেৱে